Hello everybody, welcome to the channel. আজি আমি ডিসকাস কৰিম মাৰ্কেটৰ পাৰ্টিসিপেন্টছৰ ওপৰত। এতিয়া কোনে মাৰ্কেটৰ প্ৰাইচবোৰ বা কোনো এটা ষ্টকৰ প্ৰাইচবোৰ উঠায় বা নমায়, আজি তাৰ ওপৰতে আমি আলোচনা কৰিম। আজি এইটো আমাৰ 5 নম্বৰ ক্লাছ আৰু যোৱা 4টা ক্লাছত আমি বিশেষকৈ আপোনাৰ ষ্টক মাৰ্কেটৰ বেসিক্সৰ ওপৰতে আলোচনা কৰিছো। এতিয়া মই আশা কৰিছো আপোনালোকে কথাবোৰ বুজিব পাৰিছে আৰু কেনেকৈ মাৰ্কেটত কাম হয় কি হয় এইখিনি যোৱাখিনি ভিডিঅ'ত যেনেকৈ মই আপোনালোকৰ আগত এইখিনি আলোচনা কৰিছো, যেনেকৈ আপোনালোকক বুজাইছো, মই ধৰি লৈছো আপোনালোকে বুজি পাইছে আৰু যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেন্ট সেকশনত আপুনি মোক ইয়াৰ বিষয়ে সুধিবলৈ নাপাহৰিব। আজি আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম যে ষ্টক মাৰ্কেটত কোন কোন অংশগ্ৰহণকাৰী আছে আৰু আপোনাৰ আমাৰ ৰিটেল যিবোৰ ইনভেষ্টৰ আছে সেই ৰিটেল ইনভেষ্টৰখিনি কিয় পইচা হেৰুৱায় ষ্টক মাৰ্কেটত বেছিকৈ। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, কাৰণ শেষত মই এটা গুৰুত্বপূৰ্ণ কথা ক'ম, মানে আচলতে বজাৰখন কোনে চলায়। এতিয়া আপোনাৰ মাৰ্কেটৰ পাৰ্টিসিপেন্টছ কি? ষ্টক মাৰ্কেটত সাধাৰণতে অকল আপুনি মই নচলাওঁ, মাৰ্কেটখনত বহুত ডাঙৰ ডাঙৰ প্লেয়াৰ আছে, বহুত ডাঙৰ ডাঙৰ ইনষ্টিটিউচনো আছে যিয়ে মাৰ্কেটখন চলায় আৰু চবৰে আপোনাৰ ক্ষমতা আৰু উদ্দেশ্য চবৰে বেলেগ বেলেগ হয়। এতিয়া আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰিম ৰিটেল ইনভেষ্টৰনো কোন। এতিয়া ৰিটেল ইনভেষ্টৰ হ'ল, সঁচা কথা ক'বলৈ গ'লে আপোনাৰ মোৰ নিচিনা মানুহবোৰকে আমি ৰিটেল ইনভেষ্টৰ বুলি ক'ব লাগিব। কাৰণ ৰিটেল ইনভেষ্টৰত আপোনাৰ যিবোৰ চৰকাৰী চাকৰিয়াল আছে বা ব্যৱসায়ী, সৰু হওক ডাঙৰ হওক ব্যৱসায়ী আছে, আৰু তাৰ বাহিৰে ঘৰৰ গৃহিণী হ'ব পাৰে, ছাত্ৰ ছাত্ৰী হ'ব পাৰে, এইখিনি চব মানুহ আপোনাৰ ৰিটেইলাৰতে পৰিব। ৰিটেল ইনভেষ্টৰৰ পইচাৰ পৰিমাণ সদায় কম হয় আৰু ৰিটেল ইনভেষ্টৰে কেতিয়াও নিজেই বজাৰখন চলাব নোৱাৰে। ইয়াৰ পাছত আহিব FII বা FPI। এতিয়া FII হ'ল ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ বা FPI হ'ল ফৰেন পৰ্টফলিঅ' ইনভেষ্টৰ। এই FII বোৰ এতিয়ানো কোন হয়? এতিয়া যিবোৰ ফৰেনৰ ইনভেষ্টমেণ্ট কোম্পানী আছে, ফৰেনৰ ইনভেষ্টমেণ্ট কোম্পানী হ'ব পাৰে, ফৰেনৰ হেজ ফাণ্ড হ'ব পাৰে, বা আমি যেনেকৈ আমাৰ ইয়াত মিউচুৱেল ফাণ্ড আছে এনেকৈ আপোনাৰ বা মিউচুৱেল ফাণ্ডৰ বিভিন্ন ধৰণৰ কোম্পানী আছে, সেই তেনেকুৱা ধৰণৰ কোম্পানী আপোনাৰ ফৰেনতো বহুত মিউচুৱেল ফাণ্ডৰ কোম্পানী আছে। এতিয়া আপোনাৰ বিশেষকৈ এই হেজ ফাণ্ড হওক আপোনাৰ আৰু বা আপোনাৰ ফৰেনৰ যিবোৰ মিউচুৱেল ফাণ্ড হওক আৰু আপোনাৰ যিখিনি ইনভেষ্টমেণ্ট কোম্পানী আছে সেইখিনিক বিশেষকৈ আপোনাৰ FII বুলি কোৱা হয়। তাৰ ভিতৰতে কিছুমান বেলেগ এটা কেটেগৰী, কিন্তু সিহঁতৰ পাৰপাছবোৰ একেই হয়, মানে উদ্দেশ্যবোৰ সিহঁতৰ একেই হয় ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত, আৰু সেইবোৰক FPI বুলি কোৱা হয়। এতিয়া FII বা FPI ভিতৰত এইখিনি বস্তুৱে পৰে যিখিনি আপোনাৰ ভাৰতৰ বজাৰত বহু হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে ইয়াত ইনভেষ্ট কৰে, আৰু তেওঁলোকে যেতিয়া বহুত হাজাৰ হাজাৰ কোটি টকা ইনভেষ্ট কৰে, য'তে ইনভেষ্ট কৰে সেই ছেক্টৰটোৱে হওক লাগিলে বা সেই ষ্টকটোৱে হওক বা বজাৰখনেই হওক, তেতিয়া আপোনাৰ বজাৰখন সদায় ওপৰলৈ যোৱাৰ সম্ভাৱনাটো খুব বেছি হয়। আৰু যেতিয়া আপোনাৰ তেখেতলোকে যেতিয়া চেল কৰে বা কিবা এটা বস্তু বিক্ৰী কৰে বা বজাৰখনকে যদি আপোনাৰ পইচা উলিয়াই লৈ গুচি যায় চেল কৰি পিনে ষ্টকবোৰৰ পৰা, তেতিয়া আপোনাৰ চাপৰ সৃষ্টি হয় আৰু ফলত আপোনাৰ বজাৰখনে যিটো পজিশ্যনৰ পৰা সিহঁতে চেল কৰিবলৈ চেষ্টা কৰে সেই পজিশ্যনটোৰ পৰা বজাৰখন তললৈ নামিবলৈ বা ষ্টকটো সেই পাৰ্টিকুলাৰ ষ্টকটো তললৈ নামিব বিচাৰে বা বজাৰখন পৰিবলৈ চেষ্টা কৰে। এতিয়া DII বুলি ক'লে হ'ল আপোনাৰ ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ। এতিয়া ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰবোৰ ধৰি লওক কোনবোৰ হ'ব পাৰে? এতিয়া আমাৰ বিভিন্ন ধৰণৰ আপোনাৰ ইঞ্চুৰেঞ্চৰ কোম্পানী আছে, ইঞ্চুৰেঞ্চৰ কোম্পানীৰ ভিতৰত আপোনাৰ LIC এটা অন্যতম। LIC এটা আপোনাৰ DII হয়, যিয়ক আমি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ বুলি কওঁ। তাৰ বাহিৰে আপোনাৰ ভাৰতত এতিয়া বিভিন্ন ধৰণৰ মিউচুৱেল ফাণ্ডৰ কোম্পানী আছে। এতিয়া মিউচুৱেল ফাণ্ডৰ কোম্পানী যিবোৰ আছে সেই মিউচুৱেল ফাণ্ডৰ কোম্পানীবোৰো এক ধৰণৰ DII হয়, মানে ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ। আৰু অন্যহাতে আমাৰ যিখিনি চৰকাৰী চাকৰিয়াল আছে তেখেতলোকে পেঞ্চন পায়। এতিয়া আপোনালোকৰ PF হওক বা GPF হওক, সেই পইচাবোৰ যেতিয়া আপোনাৰ প্ৰত্যেক মাহে আপোনাৰ একাউণ্টৰ পৰা কাটে, তেতিয়া সেইবোৰ গৈ পিনে আপোনাৰ পেঞ্চন ফাণ্ডত জমা হয়, কিন্তু পেঞ্চন ফাণ্ডে
পইচাটো আপোনালোকক যে ৰিটাৰ্ণ দিয়ে ক'ৰ পৰা দিয়ে, এতিয়া সেই পেঞ্চন ফাণ্ড সদায় সেই পইচাবোৰ গৈ পিনে আপোনাৰ মিউচুৱেল ফাণ্ডতে লাগে। আপোনাৰ মিউচুৱেল ফাণ্ডত যেতিয়া লাগিব আৰু মিউচুৱেল ফাণ্ড মানে সেই আপোনাৰ বজাৰতে লাগে, আৰু বজাৰতে লগাৰ পাছত এতিয়া আপোনাৰ সেনেকে সেই পেঞ্চন ফাণ্ডখিনিকো আমি ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰৰ ভিতৰত সেইখিনি পৰে আপোনাৰ। বিশেষকে এইটো কেটেগৰীত এই তিনিটা বস্তুৱে আহে আপোনাৰ। বিশেষকে আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানী আহিব, তাৰপিছত আপোনাৰ পেঞ্চন ফাণ্ড আহিব আৰু মিউচুৱেল ফাণ্ড আহিব। এতিয়া আপোনাৰ যেতিয়া FII বহুতখিনি ইয়াত চেল কৰে, মাৰ্কেটত বিক্ৰী কৰে, তেতিয়া সদায় DII সেই মাৰ্কেটখনক ছাপোৰ্ট কৰে, আৰু ছাপোৰ্ট কৰিবৰ কাৰণে FII যিমানখিনি বেচে ঠিক সিমানখিনি বা তাতকৈ মোটামুটি কম বা বেছি আপোনাৰ DII আকৌ মানে মাৰ্কেটত সেইখিনি বিক্ৰী কৰে। এনেকে এটা মানে বেলেঞ্চ মাৰ্কেটখন বেলেঞ্চ কৰি ৰাখে। আৰু DII যেতিয়া বেচে তেতিয়া মানে FII কিনে। এতিয়া DII বেচিব কেলে, কাৰণ DII বেচিব কেলে, কাৰণ DII মানে যদি DII প্ৰফিট বুক কৰিবলৈ হয় তেতিয়া ধৰি লওক DII বেচে, কিন্তু FII আপোনাৰ তেতিয়া আকৌ কিনিব মানে, আৰু কিনি পিনে তেতিয়া মানে আপোনাৰ সিহঁতৰ দুইটাৰে পজিশ্যনবোৰ মানে অপজিট চাইডে সাধাৰণতে থাকে। সেইকাৰণে FII কিনিলে DII বেচে, আৰু DII কিনিলে FII বেচে। কিন্তু যেতিয়া DII আৰু FII দুইটাই কিনিব তেতিয়া কিন্তু মাৰ্কেট বহুত বেছি ওপৰলৈ যোৱাৰ সম্ভাৱনা খুব বেছি হয়। আৰু ঠিক সেইদৰে DII আৰু FII যেতিয়াই মাৰ্কেটত বিক্ৰী কৰে তেতিয়া মাৰ্কেট পৰাৰ সম্ভাৱনা খুবেই বেছি হয়। ইয়াৰ পাছত আহিব প্ৰমোটাৰ। এতিয়া প্ৰমোটাৰ কোনবোৰ? প্ৰমোটাৰ হ'ল যিখিনি মানুহে বা যিসকল লোকে কোম্পানীটো আৰম্ভ কৰে সেই সকল লোকক প্ৰমোটাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে আপুনি যদি এটা কোম্পানী আৰম্ভ কৰে তেতিয়াহ'লে সেই কোম্পানীটোৰ প্ৰমোটাৰ আপুনিয়ে হ'ব। প্ৰমোটাৰৰ ওপৰত প্ৰমোটাৰৰ হোল্ডিং মানে যিখিনি শ্বেয়াৰ, যিমান শ্বেয়াৰ থাকিব তাৰ সৰহ সংখ্যক শ্বেয়াৰ সদায় প্ৰমোটাৰৰ হাততেই থাকে, আৰু প্ৰমোটাৰৰ সৰহ সংখ্যক প্ৰমোটাৰৰ হাতত থাকে। তাৰ বাহিৰে বাকীবোৰ বেলেগ বেলেগ এতিয়া DII হওক, FII হওক বা ৰিটেইল হওক, সেইসকল পাৰ্টিচিপেণ্টছৰ মাজত বাকীখিনি শ্বেয়াৰ সদায় জেনেৰেলি ভাগ হৈ থাকে। এতিয়া আপোনাৰ যেতিয়া প্ৰমোটাৰে 50%তকৈ বেছি বা 50% যদি আপোনাৰ শ্বেয়াৰ হোল্ড কৰে তেতিয়াহ'লে তেতিয়া তেখেতলোকৰ সিদ্ধান্ত কোম্পানীৰ ওপৰত যিকোনো ভাল যদি সিদ্ধান্ত হয় তেতিয়া ভালকে প্ৰভাৱ পৰিব, আৰু যদি বেয়া সিদ্ধান্ত হয় তেতিয়াহ'লে বেয়া প্ৰভাৱ পৰিব। কিন্তু বিশেষকে তেওঁলোকৰ সিদ্ধান্তৰ ওপৰতে গোটেই প্ৰভাৱটো কোম্পানীৰ ওপৰতে পৰে। তাৰপিছত আহিব মাৰ্কেট মেকাৰ্ছ। এতিয়া মাৰ্কেট মেকাৰ্ছ বুলি ক'লে মাৰ্কেট মেকাৰ্ছে সদায় মাৰ্কেটত লিকুইডিটি প্ৰভাইড কৰে। এতিয়া লিকুইডিটিনো কি? সহজ অৰ্থত ক'বলৈ গ'লে এতিয়া লিকুইডিটি মানে কি? এতিয়া যদি কোনোবাই মাৰ্কেটত শ্বেয়াৰ যদি কিনা বেচা কৰিব বিচাৰে তেতিয়াহ'লে মাৰ্কেট মেকাৰ যি আছে সেই মাৰ্কেট মেকাৰে সেই ট্ৰেডটো সম্পন্ন হোৱাত সহায় কৰে, আৰু যাৰ ফলত বজাৰ সচিব হৈ থাকে আৰু তাত ভলিউমটো সদায় মেইনটেইন হৈ থাকে। এতিয়া ভলিউম মেইনটেইন হৈ থাকে কাৰণে আপোনাৰ শ্বেয়াৰখিনি কিনা বেচাত কৰাত কোনো অসুবিধা নহয়। এতিয়া বজাৰ কোনে চলায়? মানে এতিয়া ক'বলৈ গ'লে ষ্টক মাৰ্কেট কোনে চলায়? ইয়াৰ উত্তৰ হ'ল বজাৰত আটাইতকৈ বেছি পাৰ্টিচিপেণ্টছ, মানে বেছি বুলি ক'লে নহ'ব, ডাঙৰ বুলি ক'ব লাগিব। ডাঙৰ পাৰ্টিচিপেণ্টছ হ'ল FII, DII আৰু যিখিনি অন্য ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট আছে বা ইনভেষ্টৰ আছে তেওঁলোকে মাৰ্কেটত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰে, আৰু তাৰ কাৰণ হ'ল তেওঁলোকৰ হাতত হাজাৰ হাজাৰ কোটি টকা থাকে। এতিয়া ৰিটেইল ইনভেষ্টৰৰ সংখ্যা বেছি হ'লেও ব্যক্তিগতভাৱে তেখেতলোকৰ ক্ষমতা ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ বা DII বা ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰতকৈ আমাৰ যিখিনি ৰিটেইলাৰ থাকে ৰিটেইলাৰখিনিৰ ক্ষমতা খুবেই কম। সংখ্যা বেছি হ'লেও ক্ষমতা কম। এতিয়া আমি জানিবলৈ চেষ্টা কৰিম কিয় ৰিটেইলাৰবোৰে বেছি পইচা মাৰ্কেটত হেৰুৱায় বা লছ কৰে। এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ কাৰণ হ'ল প্ৰথমটো নলেজ, মানে শিক্ষা। ইয়াত মাৰ্কেটত যদি আপুনি আহে শিক্ষাৰ অবিহনে ট্ৰেডিং কৰিলে আপোনাৰ পইচা যাবই।
আপুনি প্ৰথমতে মাৰ্কেটখনক বুজি পাব লাগিব, মাৰ্কেটখনক জানিব লাগিব, আৰু সেই কথাখিনি যদি নাজানে তেতিয়াহ'লে আপোনাৰ মাৰ্কেটত পইচা আপুনি হেৰুৱাটো বা লছ কৰাটো এইটো স্বাভাৱিক। 2 নম্বৰ হ'ল ফমো। ফমো মানে হ'ল ফিয়াৰ অফ মিছিং আউট, মানে হেৰুৱাৰ ভয়। সঁচা কথা ক'বলৈ গ'লে মই এইটো ধৰি লওক ট্ৰেডটো ল'লো ইয়াত, কিন্তু মানে মোৰ ভয় লাগি আছে যে মাৰ্কেট ওপৰলৈ গুচি গ'ল আৰু তললৈ নাহিব, মোৰ কি হ'ব এতিয়া, সেনেকে যদি মই ভাবোঁ আৰু মই যদি লগে লগে মাৰ্কেটটো প্লেচ কৰোঁ, মানে ট্ৰেডটো প্লেচ কৰোঁ, সেইটো হ'ব আপোনাৰ ফিয়াৰ অফ মিছিং আউট, মানে হেৰুৱাৰ ভয়। আৰু সেই যদি আপোনাৰ ফমো এন্ট্ৰি হয়, মানে ফমোত যদি আপুনি এন্ট্ৰি কৰে, তেতিয়া আপুনি এইটো 100% আপুনি লছ আপুনি কৰিবই। ইয়াতে আপোনাৰ মাৰ্কেটৰ আৰু এটা বস্তু থাকে, আপুনি যেতিয়া ট্ৰেড এটা ল'ব, ট্ৰেডটোত আপোনাৰ সদায় ষ্টপ লছ লগাব পাৰি। ষ্টপ লছ কি হয়, আপোনাৰ ট্ৰেডটো যেতিয়া ল'ব, ট্ৰেডত আপুনি ধৰি লওক আপোনাৰ 10 টকাত এটা 100 টকাত আপুনি এটা ট্ৰেড ল'লে, ধৰি লওক শ্বেয়াৰটো আপোনাৰ দাম 100 টকা, আৰু আপুনি ধৰি লওক আপুনি ইয়াত SL লগালে, SL মানে হ'ল ষ্টপ লছ। ষ্টপ লছ লগালে আপোনাৰ 95, মানে 100 টকাত আপুনি 5 টকা লছ কৰিব, তাতকৈ বেছি লছ নকৰে। তেতিয়া আপুনি যেতিয়া মাৰ্কেটৰ প্ৰাইচটো বা সেই ষ্টকৰ প্ৰাইচটো যেতিয়া তললৈ আহিব, সি 95ত পালে সি আপোনাক অট'মেটিকেলি আপোনাক উলিয়াই দিব। এতিয়া বহুতে সেই 5 টকাটো হেৰুৱাব নিবিচাৰে, আৰু হেৰুৱাব নিবিচাৰাৰ ফলত তেখেতলোকৰ কি হয়, সেই 5 টকাটোৰ কাৰণে তেখেতলোকে SL নলগায়, মানে ষ্টপ লছ নলগায়, ভাবি লয় যে তেখেতলোকৰ যেতিয়া ট্ৰেড লৈছে আৰু প্ৰাইচটো ওপৰলৈ যাব, সেনেকে ভাবি লয়, আৰু সেনেকে ভাবি লোৱাৰ ফলত সেই প্ৰাইচটো সদায় 100ৰ পৰা 95 পাব, 90 আহিব, তাৰপিছত 80 আহিব, তাৰপিছত 70 আহিব, এনেকে আপোনাৰ তললৈ পৰি গৈ থাকে। আৰু যাৰ কাৰণে আপোনাৰ যিটো 5 টকাতে তেখেতলোকে লছটো বুক কৰিব লাগিছিলে, সেই লছটো তেখেতলোকে বুক নকৰি 5ৰ পৰা হয়তো 10 হৈ যায়, 10ৰ পৰা 20 হৈ যায়, 20ৰ পৰা 40 হৈ যায়, আৰু সেইটো এটা কাৰণ, সেইটো এটা অন্যতম কাৰণ যাৰ কাৰণে মাৰ্কেটত আমাৰ নিচিনা ৰিটেইলাৰবোৰৰ পইচা বেছিকে লছ হয়। আৰু এটা হ'ল ইম'চনেল ট্ৰেডিং। ইয়াত মানে ইম'চনেল ট্ৰেডিঙত যেতিয়া হ'ব, আপুনি কোনো ধৰণৰ ইম'চনছ লৈ থাকিলে নহ'ব, মানে আপুনি সদায় ইম'চনলেছ হ'ব লাগিব, আৰু মাইণ্ডত সেইটো কথা সদায় মনত ৰাখিব লাগিব যে লছ হোৱাটো ইয়াত স্বাভাৱিক, গতিকে কম লছত মই ওলাই দিওঁ। যদি আপুনি ইম'চনেল হৈ থাকে, তাত যদি সেই ষ্টকটোৰ লগত আপুনি যদি লাগি ধৰে, ইম'চনেলি হওক, মেণ্টেলি হওক, তেতিয়া আপোনাৰ লছ হোৱাটো তাত স্বাভাৱিক। আৰু এই ইম'চনেল ট্ৰেডিং আপোনাৰ ভয় আৰু লোভৰ কাৰণেও হ'ব পাৰে, যাৰ কাৰণেও আপোনাৰ লছ হোৱাটো স্বাভাৱিক। আৰু আপোনাৰ শেষত হ'ব ৰিস্ক মেনেজমেণ্ট। এতিয়া ধৰি লওক আপোনাৰ ওচৰত আছে 10,000 টকা, আপুনি 10,000 টকাৰ ভিতৰত যদি 10,000 টকা আপুনি ট্ৰেডটো লগাই দিয়ে, তেতিয়াহ'লে সেইটো আপোনাৰ ৰিস্ক মেনেজমেণ্টত নপৰিব। গতিকে আপুনি ৰিস্ক মেনেজমেণ্ট কৰিবৰ কাৰণে আপুনি কিমান টকা লগাব লাগিব, সেইটো জনাটো খুব দৰকাৰ। এটা ট্ৰেডত 10,000 টকাৰ বিনিময়ত আপুনি কিমান টকা লগাব লাগিব, এতিয়া সেই বস্তুটো ৰিস্ক মেনেজমেণ্ট ডিফাইন কৰে। যদি এজন ৰিটেইলাৰে যদি 10,000 টকাৰ ট্ৰেডটোত লগাই দিয়ে, আৰু পইচাটো যদি লছ হৈ যায়, লাভ হ'লেতো হ'ল, কিন্তু যদি লছ হৈ যায় বা অকণমান তললৈ যদি গুচি আহোঁতে এটা লছ হয়, তেতিয়া মানে সেইটো মানে আপোনাৰ লছ হোৱাৰ আমাৰ ৰিটেইলাৰসকলৰ এটা অন্য এটা কাৰণ। সেইকাৰণে সদায় আমি ৰিস্ক মেনেজমেণ্ট কৰি পিনি চলিব লাগে। এতিয়া ৰিস্ক মেনেজমেণ্টৰ ওপৰত ধৰি লওক বহুত কিবা কিবি ক'বলগীয়া থাকে। এতিয়া ধৰি লওক সেইবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম যে ৰিস্ক মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, বা কিহৰ কাৰণে ৰিস্ক মেনেজমেণ্ট কৰিব লাগে, এনেকৈ বিভিন্ন ধৰণৰ কথা আমি বিভিন্ন ধৰণৰ ভিডিঅ'ৰ যোগেদি আমি সেইবোৰ জানিবলৈ চেষ্টা কৰিম। এতিয়া বলক আমি কম্পিউটাৰ স্ক্ৰীণত যাওঁ। কম্পিউটাৰ স্ক্ৰীণত আমি চাবলৈ চেষ্টা কৰিম এতিয়া FII ইণ্ডিয়ান মাৰ্কেটত কেনেকৈ ডেইলি বাই কৰে বা কেনেকৈ ডেইলি চেল কৰে, বা DIA কেনেকৈ বাই কৰে বা DIA কেনেকৈ চেল কৰে, সিহঁতৰ পৰিমাণটো কিমান হ'ব পাৰে, কিমান টকা মাৰ্কেটত লাগে। আমিতো বহুতে জানো বা বহুতে নাজানো যে ষ্টক মাৰ্কেটত পইচা লাগে, আৰু কোনে মাৰ্কেটখন চলায়, কিমান পইচা ইয়াত বিনিয়োগ হয়, সেইবোৰৰ বিষয়টো আমাৰ সাধাৰণতে জ্ঞান নাথাকে। সেইকাৰণে আমি আজি আমি চাম যে কিমানমান পৰিমাণৰ পইচা ডেইলি ইয়াত ট্ৰেনজেকশ্যন হয়, বা ইয়াৰ ভলিউমটো কিমান। আমি সেইবোৰৰ বিষয়ে আজি কম্পিউটাৰ স্ক্ৰীণত এতিয়া চাম। আজি আমি এতিয়া চাম NSE FII DII ডেটা। এতিয়া যদি আমি চাব যাওঁ, তেতিয়াহ'লে এতিয়া আমি চাম আপোনাৰ NSE আজিৰ দিনটোত FII কিমান ইনভেষ্ট কৰিছে, DII কিমান ইনভেষ্ট কৰিছে, আৰু তাৰ বিষয়ে আমি সবিশেষ আজি জানিবলৈ চেষ্টা কৰিম। এইটো হ'ল আপোনাৰ গভৰ্ণমেণ্টৰ ৱেবছাইট, মানে আপোনাৰ এইটো NSEৰ ৱেবছাইট, নেশ্যনেল ষ্টক এক্সচেঞ্জ। ইয়াত আপুনি যদি চাই আজিৰ তাৰিখত, আজি হ'ল আপোনাৰ
22 তাৰিখ এতিয়া 22 তাৰিখে যদি আপুনি চাই 22 তাৰিখে আপোনাৰ DIA বাইং ভ্যালু আপোনাৰ 15,764 এটো দেখিছে 15,764 ওপৰত দেখিছে বাই ভ্যালু ইন কৰ'ৰ্স মানে আপুনি আজি 15,700 সামথিং কৰ'ৰ টকাৰ আজি DIA মানে আপোনাৰ ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ কিনে আজি আমাৰ মাৰ্কেটত বাই কৰিছে কিন্তু সিহঁতে বাইকত কৰিছে কিছুমান নিৰ্দিষ্ট ষ্টকত কৰিছে কিন্তু যদি সেল কৰিছে সেল কৰাখিনি আমি যদি চাও তেতিয়ালে সেল কিমান টকা কৰিছে ইয়াত আপোনাৰ সেলৰ ভ্যালুটো আছে এটো আপোনালোকে লক্ষ্য কৰিব পাৰিছে আপোনাৰ 14,842 কোটি টকা আজি সেল কৰিছে তেতিয়া আপোনাৰ নেট ভ্যালু আজি তাৰিখত তেতিয়ালে কিমান বাইং হ'ল আপোনাৰ বাইং হ'ল আপোনাৰ টোটাল 921 কোটি টকা সেইখিনি আপোনাৰ আজি তাৰিখত DIA 921 কোটি টকা বাই কৰিছে কিন্তু ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ বা FPI ফৰেন পৰ্টফলিও ইনভেষ্টৰ আজি তাৰিখত আপোনাৰ FPI কিমান টকা বাই কৰিছে 9,617 কোটি টকা এটা 9,617 কোটি টকা আজি আপোনাৰ টোটাল বাই হৈছে আৰু টোটাল এখিনি বাই হৈছে কিন্তু আপোনাৰ যদি সেল কৰিছে তেতিয়ালে FI কিমান সেল কৰিছে আজি তাৰিখত যদি আপুনি যদি চাই 10,052 মানে 10,052 কৰ'ৰ 10,052 কৰ'ৰ কিমানখিনি আপোনাৰ আজি FI আপোনাৰ সেল কৰিছে বুজি পাইছে আৰু টোটাল আপোনাৰ কিমান টকা হ'ল টোটাল আপোনাৰ হ'ল ইয়াত যদি আপুনি চাই 435 কোটি টকাৰ প্ৰথমতে এটা এটো চাওক 435 কোটি টকা আপোনাৰ FI আজি তাৰিখত সেল কৰিলে কিন্তু DIA কিমান বাই কৰিলে DIA আপোনাৰ 921 কোটি টকা বাই কৰিলে এটা 921 কোটি টকাৰ বাইৰ পৰা আপুনি যদি 435 কোটি টকাটো মাইনাস কৰি দিয়ে তেতিয়া আপোনাৰ সেই হিমানখিনি পইচা আজি তাৰিখত আমাৰ মাৰ্কেটখনত ইনভেষ্ট হ'ল আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছো আৰু এটো হ'ল আপোনাৰ FII যদি আপুনি যদি চাই এটো লিখা আছে আপোনাৰ ইয়াত লিখা আছে FII FPI and DII trading activity on NSE in capital market segment এতিয়া এটো ক্যাপিটাল মার্কেট সেগমেন্টত আপোনাৰ এখিনি পইচা ক্যাপিটাল মার্কেটত আপোনাৰ এখিনি বাইং সেলিং হৈছে এতিয়া আপোনাৰ তাৰ পাছত যদি আপুনি চাই ইয়াত আৰু এটা ক্যাটাগৰী আছে এটো ক্যাটাগৰী হ'ল FII FPI and DII trading activity on NSE BSE and MSCI market in capital segment এতিয়া MSCI মার্কেটত বা আপোনাৰ এখিনি হ'ল টোটাল NSE ইনভেষ্টমেন্ট হৈছে এখিনি হ'ল টোটাল আপোনাৰ NSE ইনভেষ্টমেন্ট হৈছে মানে ন্যাশনাল স্টক এক্সচেঞ্জত কিন্তু আপোনাৰ BSE যেটো বম্বে স্টক এক্সচেঞ্জ আৰু বম্বে স্টক এক্সচেঞ্জ আৰু MSCI মার্কেটত আপোনাৰ এটো তাৰ অকমান ডাটাটো বেলেগ সবে এটা বেলেগ কোনটো কোনে কত কিমান টকা ইনভেষ্ট কৰিলে আজি তাৰিখত বা কিমান সেল কৰিলে তাৰ ওপৰত বেছ কৰি পিনে এই ডাটাটো দিয়া হয় এতিয়া ধৰি লওক MSCI মার্কেটত বা NSE আপোনাৰ NSE আৰু BSE এই তিনটা লগ কৰি পিনে FII আৰু DII কিমান টকা বাই কৰিলে কিমান টকা সেল কৰিলে আজি যদি চাই তেতিয়া হলে আপোনাৰ DII 17,391 বাই কৰিলে কিন্তু সেল কৰিলে আপোনাৰ 16,000 সেল কৰিলে তেতিয়া আপোনাৰ পজিটিভ কিমান হৈ থাকিলে আপোনাৰ 1000 পজিটিভ হৈ থাকিলে ঠিক সেইদৰে আপোনাৰ যদি FII আৰু FPI তেতিয়া হলে সিহঁতে কিমান বাই কৰিলে 10,000 বাই কৰিলে কিন্তু 10,082 বাই কৰিলে কিন্তু সিহঁতে সেল কৰিলে কিমান সেল কৰিলে 10,717 কৰ'ৰ টোটাল মাইনাস হ'ল কিমান 635 কৰ'ৰ হেকিনি আপোনাৰ আজি তাৰিখত সেল কৰিলে কিন্তু ওভাৰঅল আপুনি যদি চাই আপোনাৰ দুইটা মাৰ্কেটত আপোনাৰ NSE টো যদি আপুনি যদি চাই NSE মাৰ্কেট NSE টো আপোনাৰ পজিটিভ হৈ থাকিলে আৰু NSE BSE আৰু MSCI কিন্তু এই এটো তাতো আপোনাৰ আজি পজিটিভ হৈ থাকিলে কিন্তু যদি চাই এটো দুইটা বস্তুৱে ক্যাপিটাল মার্কেটৰ ডাটাই এটা মার্কেট দুটা ধৰণৰ থাকে এটা হল ক্যাপিটাল মার্কেট থাকে যত আপোনাক ইকুইটি মার্কেট বুলি কোৱা হয় আৰু এটা হয় ডেৰিভেটিভ মার্কেট এটা ডেৰিভেটিভস মার্কেটত বেলেগ বেলেগ ইনস্ট্ৰুমেন্ট থাকে সেইবোৰ আমি পৰৱৰ্তী যেতিয়া আমি ডেৰিভেটিভৰ প্লেলিষ্ট আনিম বা আপোনাৰ ডেৰিভেটিভৰ আমি যেতিয়া ডেৰিভেটিভৰ যেতিয়া আমি সিৰিজ আনিম তেতিয়া ডেৰিভেটিভৰ সিৰিজত আমি বেলেগ বেলেগ বস্তু বিভিন্ন ধৰণে আমি শিকিবলৈ চেষ্টা কৰিম বৰ্তমান আপোনাৰ এটো ক্যাপিটাল মার্কেটত আজি ইমানখিনি পইচা কিনা বেচা হৈছে তাৰ পিছত আমি আৰু এটা বস্তু চাম আজি
এতিয়া ডেৰিভেটিভ মাৰ্কেটৰ এইখিনি পাছত আমি বেলেগ এটা বস্তু চাম। এতিয়া ৰিলায়েন্সক আমি খুব এক্সাম্পল দি থাকোঁ। ৰিলায়েন্সৰ বিষয়ে চাম। এতিয়া আমি তাৰ কাৰণে TICKER টিকাৰ টেপ বুলি এটা বৰ ধুনীয়া ফাইনেন্সিয়েল এটা ৱেবছাইট আছে। আমি যদি ইয়াত এতিয়া আমি ইয়াত চাব যাম। এতিয়া ধৰি লওক আপোনাক যিহেতু আমি ৰিলায়েন্সৰ কথা খুবেই পাতোঁ, গতিকে আমি ৰিলায়েন্স চাব যাম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰি দেখিছে, আমি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিত গৈছোঁ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰি এইটো এটা ষ্টক হয়, যিহেতু আমাৰ দেশৰ সৰ্ববৃহৎ কোম্পানী বুলি আমি কওঁ। এই ৰিলায়েন্স ইণ্ডাষ্ট্ৰি আমি ভিতৰত গৈছোঁ। এতিয়া আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ এই ৱেবছাইটটোত বিভিন্ন ধৰণৰ বস্তু আছে। আমি বাকীবোৰ বস্তু আজি নাচাওঁ, বেলেগ এটা ভিডিঅ'ত মই আপোনাক এইটো ব্যক্তিগত বেলেগ এটা ভিডিঅ'ত অকল ডেডিকেটেডলি মই আপোনাক এই টিকাৰ টেপৰ বিষয়ে আপোনালোকক বুজাম। ইয়াতে আপোনাৰ আছে অভাৰভিউ আছে, চেণ্টিমেণ্ট আছে, আপোনাৰ ফৰকাষ্ট আছে, ফাইনেন্সিয়েল আছে। ফাইনেন্সিয়েলৰ পাছত আপোনাৰ আহিব পিয়াৰ। যিহেতু আমি আজি কি চাইছিলোঁ, FII চাইছিলোঁ, DII চাইছিলোঁ। FII DIIৰ লগত আমি চাইছিলোঁ প্ৰমোটাৰ চাইছিলোঁ। এতিয়া আৰু ৰিটেইল ইনভেষ্টৰৰ বিষয়ে আমি পঢ়িছিলোঁ। গতিকে এই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিত কিমান পৰিমাণে FII DII ইনভেষ্টমেণ্ট আছে আমি এইখিনি আজি চাবলৈ চেষ্টা কৰিম। এই হোল্ডিং ছেকশ্যনটোত সেইবোৰ ওলাব আপোনাৰ। এই হোল্ডিংটো দেখিছে নহয়, এতিয়া আপোনালোকে যদি ইয়াতে ক্লিক কৰি দিয়ে, আপোনাৰ ইয়াত হোল্ডিংটো ওলাব। এতিয়া হোল্ডিঙত যদি চাওঁ, তেতিয়াহ'লে আপোনাৰ এতিয়া দেখিছে প্ৰত্যেকটো ইয়াত মানে কোৱাৰ্টাৰ হিচাপে ওলাব। এইটো জুন 2025, আপোনাৰ 2025 এইটো জুনৰ আছে, তাৰপিছত ছেপ্টেম্বৰ 2025 আৰু আপোনাৰ ডিচেম্বৰ 2025, তাৰপিছত আহিলে এইটো বছৰৰ যিটো ফাৰ্ষ্ট কোৱাৰ্টাৰটো আপোনাৰ মাৰ্চৰ 26 মাৰ্চ। তেতিয়া আপোনাৰ 26 মাৰ্চত আপুনি যদি চাই, আপোনালোকে ইয়াত দেখা পাব যে আজিৰ তাৰিখত প্ৰমোটাৰ হোল্ডাৰ কিমান? প্ৰমোটাৰ হোল্ডিং আছে 50%। এইটো 50% প্ৰমোটাৰে নিজে হোল্ড কৰে, মানে এই কোম্পানীটো যিমান টকাৰ কোম্পানী ৰিলায়েন্সটো, তাৰ 50% হোল্ডিং তেখেতলোকে নিজেই কৰি থৈছে। কিন্তু আপোনাৰ এতিয়া ধৰি লওক আপোনাৰ মিউচুৱেল ফাণ্ডে কিমান ইনভেষ্ট কৰিছে? মিউচুৱেল ফাণ্ডে ইনভেষ্ট কৰিছে আপোনাৰ 9.78%। কিন্তু আপোনাৰ ইয়াত ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ কিমান আছে? আপোনাৰ 10.77%। এইটো আপোনালোকে দেখিছে 10.77% আছে। কিন্তু FII, যাক আমি কওঁ ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ, সিহঁতৰ কিমান হোল্ডিং আছে? সিহঁতৰ আছে 18.67%। আৰু আমাৰ নিচিনা মানে আপোনাৰ মোৰ নিচিনা যিখিনি ৰিটেইলাৰ্ছৰ কিমান ইনভেষ্টমেণ্ট আছে? অনলি 10%। তাৰপিছত আপোনালোকৰ ইয়াত আপুনি যদি চাই প্ৰমোটাৰ হোল্ডিং, ইয়াতৰ এখন চাৰ্ট আছে। চাৰ্টখনত আপুনি চাব পাৰে যে প্ৰমোটাৰ হোল্ডিংখিনি আপোনাৰ কমিছে নে বাঢ়িছে। আপোনাৰ এইটো ইয়াতে ৱেবছাইটত এইটো ফেচিলিটি আছে, চাব পাৰে। ডিচেম্বৰ 2024 পৰা আছে, তাত আপোনাৰ 50.13 আছে। তাৰপিছত আপোনাৰ মাৰ্চত আছে 50.11, তাৰপিছত 50.7, তাৰপিছত 49 মাজতে অকণমান কমিছিলে। তাৰপিছত সেইটো ছেপ্টেম্বৰত আছিলে। তাৰপিছত আপোনাৰ ডিচেম্বৰ 2025ত আছে আপোনাৰ 50.1%। তাৰপিছত আপোনাৰ মাৰ্চতো আছে আপোনাৰ 50%। ঠিক সেনেকৈ আপুনি প্ৰমোটাৰৰ পাছত আপোনাৰ যদি মিউচুৱেল ফাণ্ডৰ হোল্ডিং চাই, ইয়াত মিউচুৱেল ফাণ্ডৰ লাহে লাহে বাঢ়িছে। আপুনি যদি চাইছে, লক্ষ্য কৰিছে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডৰ অকণমান বাঢ়িছে। আপোনাৰ ইয়াত চাওক 9.14, 9.21, 9.32, 9.49, 9.52, 9.78 লক্ষ্য কৰিব পাৰিছেনে? তাৰপিছত আপোনাৰ যদি DII যদি চাই, DII চালে DII আপোনাৰ 9.95 আছে, তাৰপিছত 10.25 আছে, তাৰপিছত আপোনাৰ 10.48 আছে, 10.48, 10.66, 10.77 এইখিনি DII আছে। তাৰপিছত আপোনাৰ FII যদি চাই, FII মাজতে অকণমান কমিছিলে, আকৌ এতিয়া আপোনাৰ লাষ্ট কোৱাৰ্টাৰতকৈ এইবাৰ কমিছে, 19.90% আছিলে, এতিয়া আপোনাৰ 18.67% আছে। আৰু আমাৰ নিচিনা যিবোৰ ৰিটেইলাৰ্ছ আছে, ৰিটেইলাৰৰ পইচা বৰ্তমান 10% লাগি আছে ইয়াত। আগতে অকণমান বাঢ়ি আছিলে, ইয়াত আমি এনেকৈ চাব পাৰোঁ। আৰু এই ৱেবছাইটটো বৰ ধুনীয়া ৱেবছাইট। এইটো আপোনালোকে পাছত মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক এইটোৰ বিষয়ে ক'ম। এতিয়া আমি শেষত আলোচনা কৰিম যে আজি কি শিকিলোঁ। যে আমি আজি শিকিলোঁ যে মাৰ্কেটখন কোনে চলায়, মাৰ্কেটৰ কোন পাৰ্টিচিপেণ্টছ আছে, আৰু ইম'চনেল
কিয় হ'ব নালাগে, ৰিস্ক মেনেজমেণ্ট আমি কিয় কৰিব লাগে মাৰ্কেটত ট্ৰেড কৰোঁতে, তাৰ বাহিৰে আমি কিয় ডিচিপ্লিন হ'ব লাগে, এটা ছাকচেছফুল ট্ৰেডাৰ বা ইনভেষ্টৰ হ'বৰ কাৰণে ডিচিপ্লিন হোৱাটো কিয় বেছি দৰকাৰ, আমি তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। কিন্তু এটা কথা মনত ৰাখিব, আপুনি মাৰ্কেটত যেতিয়া ট্ৰেডিং কৰিব বা ইনভেষ্টমেণ্ট কৰিব, তেতিয়া মাৰ্কেটখনে কেনেকৈ কাম কৰে আৰু মাৰ্কেটখন কোনে চলায়, এই সাধাৰণ জ্ঞানবোৰ আমি মানে বেছিক নলেজবোৰ আমাৰ থকাটো খুবেই দৰকাৰ। আৰু সেইখিনি নলেজৰ অবিহনে আমি মাৰ্কেটত কেতিয়াও আৰম্ভ কৰিব নোৱাৰোঁ। আৰু যদি আৰম্ভ কৰোঁ, আমি এটা কেতিয়াও ছাকচেছফুল ইনভেষ্টৰ হওক বা ট্ৰেডাৰ হওক আমি হ'ব কেতিয়াও নোৱাৰোঁ। আৰু শেষত মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকক, যে মোৰ এই ইউটিউবৰ চেনেলটো সম্পূৰ্ণ শিক্ষামূলক হয়। মই কোনো ফাইনেন্সিয়েল এডভাইজাৰ নহয় বা কোনো চেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এডভাইজাৰ মই নহয়। গতিকে মোৰ কোনো কথাতে আপোনালোকে কোনো ধৰণৰ ইনভেষ্টমেণ্টৰ ডিচিশ্যন নল'ব, যিহেতু আপোনালোকে নিজে শিকিব বিচাৰিছে বা আহিছে ইয়াত শিকিছে, গতিকে নিজৰ ডিচিশ্যন নিজে ল'ব। আৰু যদি আপোনালোকৰ কোনোবা ফাইনেন্সিয়েল এডভাইজাৰো থাকে, তেতিয়া আপোনালোকে তেখেতলোককো সুধি পিনে আপোনালোকৰ ডিচিশ্যনবোৰ তেখেতলোকৰ কথাৰ ওপৰত ভিত্তি কৰি আপোনালোকে ল'ব পাৰে। তাত আপোনালোকৰ সম্পূৰ্ণ স্বাধীনতা আছে। আৰু আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, যিকোনো ধৰণৰ কিবা সুধিবলগীয়া থাকিলে মোক ক'ব। আৰু যদি আপোনালোকে কিবা বিশেষ কথা জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাব যে কোনটো বিষয়ৰ ওপৰত মই ভিডিঅ' বনাব লাগে। আৰু তেতিয়া মই আপোনালোকক সেই ভিডিঅ'টোৰ ওপৰত ভিডিঅ' বনাম, আৰু ভিডিঅ' বনাই পিনে আপোনালোকক কথাবোৰ বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।